নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। পুনৰ 5 লাখ ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। বেদখলকাৰী সাৱধান হওক, গণি গণি বেদখলকাৰীক উচ্ছেদ চলোৱা হ'ব। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, লাখ লাখ ভূমি বেদখলকাৰী ইতিমধ্যে গ্ৰাস কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে বেদখলকাৰীৰ বিৰুদ্ধে। ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ চলিব, চৰকাৰৰ বুলডোজাৰ চলিব, কোনো দয়া নাই, ক্ষমা নাই, সাৱধান বেদখলকাৰী। সবিস্তাৰ জনাইছোঁ মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, সাৱধান হওক বেদখলকাৰী। অসমক ৰঙা চকুৰে চোৱাসকলক মুখ্যমন্ত্ৰীয়ে দিছে কঠোৰ সকিয়নি। কোনো দয়া নাই, ক্ষমা নাই, উন্নয়ন আৰু বিকাশেৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমক ৰঙা চকুৰে চোৱাসকল সাৱধান, অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে। পুনৰ চলিব অসমত বৃহৎ উচ্ছেদ। ৰহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ। এটাও অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব। বাংলাদেশী মিয়াৰ ৰক্ষা নাই। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান। কোনো দয়া নাই, ক্ষমা নাই। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ বিঘা ভূমি বাংলাদেশী মিয়াই গ্ৰাস কৰিছে, বেদখল কৰিছে। আৰু হিমন্ত চৰকাৰ অহাৰ লগে লগে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে। বেদখলকাৰীৰ বিৰুদ্ধে কোনো দয়া নাই, ক্ষমা নাই। উন্নয়ন আৰু বিকাশেৰে প্ৰত্যুত্তৰ দিয়া হ'ব। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে। তাত উন্নয়নমূলক প্ৰকল্প বনাইছে অসম চৰকাৰে। আৰু পুনৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব বৃহৎ উচ্ছেদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমত লাখ লাখ বিঘা ভূমি বাংলাদেশী মিয়াৰ কবলত আছে। আৰু হিমন্ত চৰকাৰ শাসনলৈ অহাৰ পিছতেই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বেদখলকাৰী মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে হিমন্ত চৰকাৰখনে। লাখ লাখ ভূমি বেদখল হৈ আছে আৰু ইতিমধ্যে 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে। পুনৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ। চৰকাৰৰ বুলডোজাৰ চলিব, কোনো দয়া নাই, ক্ষমা নাই। বাংলাদেশী ইয়াৰ পৰা যাব লাগিব। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ। অবৈধ বাংলাদেশীক কোনো কালে প্ৰশ্ৰয় দিয়া নহ'ব। অসমত বিকাশৰ যাত্ৰা চলিছে, অসমত উন্নয়নৰ ধাৰা হৈছে, উন্নয়নৰ যি ঢৌ উঠিছে সেই ঢৌ কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। পুনৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা, কঠোৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। লাখ লাখ বিঘা ভূমি অসমত, লাখ লাখ বিঘা ভূমি বনভূমি, চৰকাৰী ভূমি, জলাশয় আজি বেদখল হৈ আছে আৰু তাত চৰকাৰে উচ্ছেদ অভিযান চলাইছে। বাংলাদেশী মিয়াৰ কবলত লাখ লাখ চৰকাৰী ভূমি আৰু সেই ভূমিত পুনৰ উচ্ছেদ চলোৱা হ'ব। 1.5 লাখ বিঘা ভূমিত ইতিমধ্যে উচ্ছেদ চলাইছে চৰকাৰে। আৰু তাত বিভিন্ন ধৰণৰ উন্নয়নমূলক প্ৰকল্প কৰিছে, উদ্যোগ স্থাপন কৰিছে। পুনৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব বৃহৎ উচ্ছেদ। বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ। কোনো দয়া নাই, ক্ষমা নাই। অবৈধ বাংলাদেশী ইয়াৰ পৰা যাবই লাগিব। অসমেৰি যেতিয়ালৈকে অবৈধ মিয়া নাযায় তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শান্ত নহয়। শেষৰটো বাংলাদেশী বিতৰণ নকৰাৰ পৰ্যন্ত চলি থাকিব উচ্ছেদ। অসমক ৰঙা চকুৰে চোৱাসকল সাৱধান হওক। কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যুত্তৰ দিয়া হ'ব, উন্নয়ন আৰু বিকাশেৰে সেইসকলক প্ৰত্যুত্তৰ দিয়া হ'ব যিসকলে অসমক ৰঙা চকুৰে চায়। এই পৰ্যন্ত 1.5 লাখ বিঘা ভূমি জনাই আছো, এই পৰ্যন্ত 1.5 লাখ বিঘা ভূমি চৰকাৰে উচ্ছেদ কৰিছে, বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে। পুনৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব বৃহৎ উচ্ছেদ। এটাও অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব। অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব, অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব। বাংলাদেশীৰ ইয়াত কোনো স্থান নাই। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত উচ্ছেদ চলি থাকিব। কঠোৰ হিমন্ত চৰকাৰ। অসমক ৰঙা চকুৰে চোৱাসকল সাৱধান হওক। কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উন্নয়নৰ আৰু বিকাশেৰে প্ৰত্যুত্তৰ দিয়া হ'ব অসমক যিসকলে ৰঙা চকুৰে চাইছে। 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিছে হিমন্ত চৰকাৰখনে। পূৰ্বৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে, অবৈধ বাংলাদেশীক ৰঙা দলিচা পাৰি দিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছতেই কঠোৰ হৈ পৰিছে বাংলাদেশীৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে। গণি গণি বাংলাদেশীক খেদি পঠিওৱা হ'ব। শেষৰটো বাংলাদেশী বিতৰণ নকৰে। অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম। বিজেপিৰ চৰকাৰ আৰু আহি আছে,
আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম, বিজেপিৰ চৰকাৰ আৰু আহি আছে। আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম।
যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম বিজেপিৰ চৰকাৰ আৰু আহি আছে আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম এই অসম আৰু কেতিয়াও থমকি নৰয় এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম যিসকলে অসমৰ প্ৰতি ৰঙা